নমস্কাৰ 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 সকলোকে স্বাগতম কৰিছোঁ তোমালোকৰ মৰমৰ বেচ DL মিছন HSLC 2027লৈ। তোমালোকে জানা আজি তোমালোকৰ থাৰ্ড লেকচাৰ হয়, 3 নম্বৰ লেকচাৰ। অলৰেডি আমি প্ৰথম দুটা লেকচাৰত এ লেটাৰ টু গড আৰু বংগ বিভাজনৰ স্বদেশী আন্দোলন তোমালোকৰ প্ৰথম চেপ্টাৰ দুটা একদম ডান কৰি দিছোঁ। ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যন সব আমি দি দিছোঁ একেলগে। যোনে যোনে চোৱা নাই সেই দুটা চেপ্টাৰ তোমালোকে এইটো চেনেলতে তোমালোকে পাই যাব, জলদিকে এইখিনি চাই কিনে কমপ্লিট কৰি লোৱা। বুজি পাইছা? আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ বৈচিত্ৰ্যময় অসম, যোনটো তোমালোকৰ অসমীয়া এক্সামত আহে। বুজি পাইছা? সেইটো 3টা কুৱেশ্যন লৈ আহিছোঁ। যোনে যোনে ভিডিঅ' অপেন কৰিছে বেক নকৰিবা প্লিজ। 3টা কুৱেশ্যন লৈ আহিছোঁ আৰু 3টাৰ পৰা 2টা আহিব ডাইৰেক্ট, লগতে তোমালোকক মই এনচাৰো দি দিম। বুজি পাইছা? 6 নম্বৰ তোমালোকে পাই যাবা এইটো ভিডিঅ'ৰ পৰা। 5 মিনিট অলপমান ধৈৰ্য ধৰি কিনে ভিডিঅ'টো চোৱা, তোমালোকৰ 6 মাৰ্ক তোমালোকে ডাইৰেক্ট পাই যাবা। কাৰণ 3টা কুৱেশ্যনৰ পৰা 2টা আহিব আৰু 2টা 6 মাৰ্কত তোমালোকে পাই যাবা ডাইৰেক্ট। বুজি পাইছা? তো বেছি দেৰি নকৰাকৈ বলা আমি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। আহা আমি আগবাঢ়োঁ। তো ছাৰ আপুনি কি লৈ আহিছে? তোমালোকক অলৰেডি মই কৈ দিলোঁ যে 3 মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কাৰণে মই আজি লৈ আহিছোঁ। বৈচিত্ৰ্যময় অসম নামৰ যোনটো তোমালোকৰ বুক আছে, কিতাপ আছে, বুজি পাইছা? 3টা কুৱেশ্যন চাবা মাত্ৰ। মই কৈ দিলোঁ 3টা কুৱেশ্যন মই এনচাৰ দি দিছোঁ তোমালোকক, তাৰপৰা 2টা তোমালোকে পাই যাবা। তো চোৱা 3 মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তো ছাৰ কোনটো কোনটো হয় জলদিকৈ দেখাই দিয়ক আমাক। চোৱা তোমালোকক মই ফাৰ্ষ্টতে কৈ লওঁ ভিডিঅ'ৰ। তো এনেকৈ তোমালোকৰ গোটেই চিলেবাছখন ইয়াত কমপ্লিট কৰাই দিয়া হ'ব। বুজি পাইছা? তো তোমালোকে যোনে যোনে তাৰমানে ছাবস্ক্ৰাইব কৰা নাই সিহঁতে ছাবস্ক্ৰাইব কৰি লোৱা, চেনেলটো তোমালোকে ছাপোৰ্ট কৰা। বুজি পাইছা? কমেণ্টত জনাবা কেনেকুৱা হৈ আছে। বুজি পাইছা? কমেণ্টত জনাবা। তোমালোকে যিমান ছাপোৰ্ট কৰিবা সিমান তাৰমানে মই আগুৱাই যাব পাৰিম তোমালোকক সহায় কৰিবলৈ। বুজি পাইছা? আৰু তোমালোকক মই প্ৰতিশ্ৰুতি দিছোঁ যে চেনেলটোৰ প্ৰতি যদি তোমালোকে ছাপোৰ্ট বেছি দেখুওৱা তেতিয়াহ'লে তোমালোকৰ চেণ্টাৰত মই লগ কৰিব যাম তোমালোকক। হয় নে নহয়? মই এইটো অলৰেডি তোমালোকক প্ৰতিশ্ৰুতি দিছোঁ। তো ব'লা প্ৰথমটো কুৱেশ্যন চোৱা কি কৈছে যে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। তো তুমি এইটো কুৱেশ্যনছ এইটো আহিছে এইটো 2027ত আহিছে, মনত ৰাখিবা। এইটো আহিছে মানে আহিছে। বুজি পাইছা? চ' মই এনচাৰ দি দিছোঁ যে অসমৰ 2টা জনগোষ্ঠী আৰু তেওঁলোকৰ উৎসৱৰ চমু বিৱৰণ তলত দিয়া হ'ল। কোনটো কোনটো দিছোঁ চোৱা। বড়ো জনগোষ্ঠী আছে তোমালোকৰ, হয়নে নাই? বড়োসকল চেপ্টাৰে আছে তাত। চোৱা তাৰপৰা বড়ো জনগোষ্ঠী। তো বড়োসকলৰ প্ৰধান উৎসৱ হ'ল বৈশাগু, এইটো তোমালোকে জানাই। তো চ'ত মাহৰ সংক্ৰান্তিৰ পৰা বহাগ মাহৰ প্ৰথম সপ্তাহলৈ এই উৎসৱ পালন কৰা হয়। ইয়াৰ উপৰি তেওঁলোকৰ শস্য চপোৱাৰ ফলত খেৰাই পূজা পালন কৰে, য'ত বাথৌ দেৱতাক আৰাধনা কৰা হয়। তো খেৰাই পূজাত কি কৰে সিহঁতে? খেৰাই পূজাত সিহঁতে বাথৌ দেৱতাক কি কৰে? আৰাধনা কৰে, মানে পূজা কৰে। বুজি পাইছা? তো এইখিনি লিখি দিবা বড়োসকলৰ জনগোষ্ঠীৰ বিষয়ে। তো মিচিং জনগোষ্ঠীৰ পৰা তোমালোকে কি লিখিবা চোৱা। মিচিংসকলৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ হ'ল আলি আই লৃগাং। এইটো তোমালোকে নামটো বহুত শুনিছা, আলি আই লৃগাং। বুজি পাইছা? চোৱা এইটো কেতিয়া হয় চোৱা। ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়। আলি মানে শস্য, তাৰমানে শস্যৰ বীজ। আই মানে ফল আৰু লৃগাং মানে হৈছে সিঁচিবলৈ আৰম্ভ কৰা। মানে চোৱা আলি আই লৃগাং মানে কি হৈছে যে আলি মানে হৈছে শস্য আৰু আই মানে হৈছে কি? ফল, তাৰমানে শস্যৰ বীজ। তো শস্যৰ বীজ তুমি যেতিয়া সিঁচিবা তেতিয়াইতো তুমি ফল পাবা না। তো সেইটোৱে ইয়াৰ অৰ্থ। আলি আই লৃগাঙৰ সেইটো যে সিহঁতে উৎসৱ পালন কৰে ন, সেই পালন কৰা উৎসৱটো এইটো ইয়াৰ অৰ্থ হয় যে শস্যৰ বীজ যেতিয়া সিঁচা হয় সিঁচাৰ ফলত যিটো ফল পায় তাৰমানে। বুজি পাইছা? সিঁচাৰ তাৰমানে ফলত যিটো ফল পায় সেইটোৰ কাৰণে এইটো উৎসৱ সিহঁতে কি কৰে? পালন কৰে। তো অৰ্থাৎ শস্য সিঁচাৰ শুভ আৰম্ভণি হিচাপে এই উৎসৱ পতা হয়। মই ক'লোৱে, চাইছানে? তো এইটো কুৱেশ্যন আহি যাব তোমালোকৰ ডাইৰেক্ট 4 মাৰ্কৰ কাৰণে আহে এইটো। বুজি পাইছা? আৰু এটা আহিছে মনত ৰাখিবা। যেতিয়া এক্সাম হৈ যাব তোমালোকৰ তাৰপিছত মই মিলাই কিনে দেখাই দিম। ঠিক আছে? পঢ়া মাৰ্ক হৈ যাওঁ। তাৰপিছত কুৱেশ্যনটো চাবা কি কৈছোঁ। 3টা কুৱেশ্যন মাত্ৰ লৈ আহিছোঁ, 3টাৰ পৰা 2টা আহি যাব তোমালোকৰ ডাইৰেক্ট 6 মাৰ্ক। তো জল্দিকৈ আমি কমপ্লিট কৰি লওঁ। বুজি পাইছা? চোৱা তাৰপিছৰ কুৱেশ্যনটো কি
তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা এজন ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। তো এজন ব্যক্তিৰ বিষয়ে লিখিব দিছে। তাৰমানে দ্ৰুত পাঠত মানে বৈচিত্ৰ্যময় অসম নামৰ যোনটো তোমালোকৰ দ্ৰুত পাঠটো আছে, সেইটো দ্ৰুত পাঠ বুলিও কয়। এইটো যিকোনো তাৰমানে জনগোষ্ঠীৰ আছে ইমানখিনি, যিকোনো এজন ব্যক্তি তাৰমানে বৰঙণি যোগোৱা এজন ব্যক্তিৰ বিষয়ে কি কৰিব দিছে, লিখিব দিছে। তো ইয়াত মই কোনটো ব্যক্তি লৈছোঁ যোনটো তাৰমানে চবে তাৰমানে অলপমান ইজি হয়, তো সেইটোৱে লৈছোঁ মই, যাতে তোমালোকে সোনকালে এইটো মুখস্থ কৰিব পাৰা। চ' অসমৰ টাই আহোম জনগোষ্ঠীৰ এজন বিশেষ ব্যক্তি, তোমালোকে জানাই টাই কোন আছিলে, চাওলুং চুকাফা, হয়নে নাই, যাৰ বাবে চুকাফা দিৱস পালন কৰা হয় বৰ্তমান আমাৰ অসমত। তো সেইটো তো চাওলুং চুকাফাৰ বিষয়ে তলত চমুটোক আগবঢ়োৱা হ'ল। চ' চাওলুং চুকাফা মই পঢ়ি দিছোঁ, কি লিখিছে চোৱা, একেবাৰে ইজি হয়। চাওলুং চুকাফা আছিল অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। 1228 খ্ৰীষ্টাব্দত তেওঁ পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল। চাইছানে, 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল কোন, চাওলুং চুকাফা। তাৰপিছত চোৱা, আৰু 1253 খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল। চোৱা, 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিলে, তাৰপিছত কি কৰিলে, চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল। তেওঁ অসমৰ বিভিন্ন জনগোষ্ঠীসমূহক একগোট কৰি এখন বিশাল, চোৱা সি কি কৰিছে, অসমত তাৰমানে বিভিন্ন জনগোষ্ঠী যেনেকৈ বড়োসকল, কছাৰীসকল, দেউৰীসকল, বুজি পাইছা, তো বহুত জনগোষ্ঠীৰ মানুহক কি কৰিছে, একগোট কৰিছে, কাৰণ মানে মিলা প্ৰীতি কৰিছে, বুজি পাইছা, কৰি কিনে এখন বিশাল আৰু শক্তিশালী অসম গঢ়ি তুলিছিল। মানে মানুহক একগোট কৰি কিনে এটা শক্তিশালী অসম গঢ়ি তুলিছিল। এইটো তোমালোকে জানাই, তোমালোকে যদি 4-5জন যদি একেলগে মিলি থাকা, তোমালোকৰ বণ্ডটো কি হৈ যাব, ষ্ট্ৰং হৈ যাব, তাত কোনো তাৰমানে থাৰ্ড পাৰ্চন আহি কিনে তোমাক তাত তাৰমানে কৰিব নোৱাৰিব, বুজি পাইছে, তেনেকুৱা শক্তিশালী কৰিছিল চাওলুং চুকাফাই। তাৰপিছত চোৱা কি কৈছে, তেওঁৰ এই উদাৰ আৰু সম্বন্ধৰ নীতিৰ বাবেই তেওঁক বৰ অসমৰ খনিকৰ বুলি কোৱা হয়। তেওঁক বৰ অসমৰ খনিকৰ বুলি কিয় কোৱা হয়, বিকজ তেওঁ অসমৰ তাৰমানে বিভিন্ন জনগোষ্ঠীসমূহক একগোট কৰিছিলে, একগোট কৰাৰ ফলত এখন বিশাল শক্তিশালী অসম গঢ়ি তুলিছিলে, তাৰ বাবে চাওলুং চুকাফাক অসমৰ খনিকৰ বুলি কোৱা হয়। তাৰপিছত তেওঁৰ অৱদানক সন্মান জনাই প্ৰতি বছৰে 2 ছেপ্টেম্বৰ তাৰিখটো সমগ্ৰ অসম দিৱস, তাৰমানে অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰা হয়। তো 2 ডিচেম্বৰত, তো তেওঁৰ মৰ্মে তাৰমানে চোৱা কিমান ডাঙৰ কাম কৰিছিলে, চাইছানে, কাৰণ আমাৰ অসমত যিমানখিনি জনগোষ্ঠী আছে সিহঁতক একগোট কৰিছে, চোৱা এটা শক্তিশালী অসম গঢ়ি তুলিছে, তো কিমান ডাঙৰ এটা কাম কৰিছে। তো সেইখিনিৰ বাবে আমাৰ অসমত 2 ডিচেম্বৰ তাৰিখে অসম দিৱস বা চুকাফা দিৱস পালন কৰা হয়, বুজি পাইছা। তো এটা কথা মনত ৰাখিবা, 3টা কুৱেশ্যন লৈ আহিছোঁ, 3টাৰ পৰা তোমালোকে 2টা পাই যাবা হা। আৰু এটা কথা মনত ৰাখিবা এইটোত, যে ইয়াত মই কি কৰিছোঁ চোৱা, এজন ব্যক্তিৰ বিষয়ে দিছোঁ, বুজি পাইছা। এতিয়া তোমালোকৰ এক্সামত যদি এনেকৈ দি দিয়ে, চোৱা আগৰ কুৱেশ্যনটো মই তোমালোকক কি দিছিলোঁ, যে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ বিষয়ে লিখিব দিছে, ঠিক আছে, 2টা জনগোষ্ঠী। এতিয়া 2টা কুৱেশ্যন আহিব, যিহেতু 6 মাৰ্কৰ, 4 মাৰ্কৰ আহে এটা, আৰু এটা 2 মাৰ্কৰ কাৰণে আহে। তো যদি এইটো কুৱেশ্যন এনেকৈ দি দিয়ে, 2টাৰ ঠাইত যদি এটা কৰি দিয়ে, যে এটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে লিখা, আৰু যদি ইয়াত কৈ দিয়া যে 2জন ব্যক্তিৰ বিষয়ে বৰঙণি যোগোৱা 2জন ব্যক্তিৰ বিষয়ে লিখা, এইটো আহি গ'ল 4 মাৰ্কৰ, সেইটো দি দিয়ে 2 মাৰ্কৰ। তো সেইটোৰ ওপৰতো তুমি এটা লিখি দিবা হা, এটা জনগোষ্ঠীৰ বিষয়ে উৎসৱ পাৰ্বণ লিখি দিলা। এতিয়া আৰু এটা ব্যক্তিৰ বিষয়ে আমি চাম, সেইটো কোন হয় চোৱা, সেইটো হয় মৰাণ জনগোষ্ঠীৰ বিশেষ ব্যক্তি অনিৰুদ্ধদেৱ। তো 2জন ব্যক্তিৰ বিষয়ে পঢ়ি যাবা, বুজি পাইছোঁ, 2জন ব্যক্তিৰ বিষয়ে ভালকৈ পঢ়ি যাবা। চোৱা এইটো মই পঢ়ি দিছোঁ, কি কৈছে ইয়াত, যে অসমৰ ধৰ্মীয় আৰু সামাজিক ইতিহাসত মৰাণ জনগোষ্ঠীৰ মহান ধৰ্মগুৰু, চাইছেনে, তাৰমানে মৰাণ জনগোষ্ঠীটোৰ মহান ধৰ্মগুৰু অনিৰুদ্ধদেৱৰ অৱদান অতুলনীয়। তেওঁ মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক আছিল। প্ৰতিষ্ঠাপক মানে হৈছে তাৰমানে প্ৰতিষ্ঠা কৰা, ক্ৰিয়েট কৰা বুলি ইংলিছত কোৱা হয়, বুজি পাইছা। মায়ামৰা যে সত্ৰ আছিলে তাৰ প্ৰতিষ্ঠাপক আছিলে। চোৱা ই কি কৰিছিলে, ভক্তি ধৰ্মৰ প্ৰচাৰ, প্ৰথম পইণ্ট, ভক্তি ধৰ্মৰ প্ৰচাৰ। চোৱা তেওঁ নাম ধৰ্মৰ জৰিয়তে সমাজত সমতাৰ ভাৱ জগাই তুলিছিল, বুজি পাইছা। বিশেষকৈ মৰাণ আৰু আন পিছপৰা শ্ৰেণীৰ লোকসকলক একত্ৰিত কৰি তেওঁলোকক আধ্যাত্মিক জ্ঞান দিছিল। চোৱা চাওলুং চুকাফাই একগোট কৰিছিলে, শক্তিশালী কৰি তুলিছিলে, বুজি পাইছা, কিন্তু ই একগোট কৰি কিনে আধ্যাত্মিক জ্ঞান দিছিল, মানে শিক্ষা প্ৰদান কৰিছিলে।
বুজি পাইছা সামাজিক চেতনাত কি কৰিছিলে চোৱা এইটো সেকেন্ড পইণ্ট এইটো লিখিবা কি চোৱা তেওঁৰ আদৰ্শই মৰাণসকলক সাহসী আৰু ঐক্যবদ্ধ কৰি তুলিছিল ঐক্যবদ্ধ মানে তোমালোকৰ একগোট হোৱা চোৱা তাৰমানে সেইটো কামে কৰিছে চাইছানে তো অসমৰ ইতিহাসৰ বিখ্যাত মোৱামৰীয়া বিদ্ৰোহৰ সময়ত তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত সত্ৰৰ অনুগামীসকলৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ যোনটো তোমালোকৰ মোৱামৰীয়া বিদ্ৰোহ হৈছিলে যুদ্ধ হৈছিলে তো তেওঁ যে একগোট কৰি দিলে ঐক্যবদ্ধ কৰিলে মানুহবোৰক সেই যুদ্ধটোত বহুত হেল্প হৈছিলে বুলি এই লাইনটোত কোৱা হৈছে আৰু থাৰ্ড পইণ্ট তোমালোকে লিখিবা কি সাহিত্যিক অৱদান তো সাহিত্যিক অৱদানত চাবা কি কৈছে যে অনিৰুদ্ধদেৱে বহুতো গীত আৰু ঘোষা ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে চাইছেনে অনিৰুদ্ধদেৱে বহুত কাম কৰিছে মানুহকো একগোট কৰিছে মানুহক একগোট কৰি কিনে শিক্ষাও প্ৰদান কৰিছে আৰু তাৰ লগতে বহুত গীত ঘোষা ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে বুজি পাইছা তো ফাৰ্ষ্ট কুৱেশ্যন কি দিলোঁ উৎসৱ পাৰ্বণৰ বিষয়ে দুটা জনগোষ্ঠীৰ ইজিখিনি মই লৈ আহিছোঁ এইখিনি পঢ়িবা মই এনচাৰ দি দিছোঁ ঠিক আছে দুজন মহান ব্যক্তি যদি লিখিব আহে তেতিয়াহ'লে তোমালোকে এটা লিখিবা কাৰ বিষয়ে চাওলুং চুকাফা আৰু এটা লিখিবা অনিৰুদ্ধদেৱ ঠিক আছে দুটাই পঢ়ি যাবা আৰু থাৰ্ড কুৱেশ্যনটো কি হয় ছাৰ এইটো দেখাই দিওঁ থাৰ্ড কুৱেশ্যনটো হয় তোমালোকৰ যে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ সাজপাৰ সম্পৰ্কে চমুকৈ লিখা মানে আমাৰ যে পোচাক আছে বুজি পাইছা তো সেইটো যে তোমালোকৰ যে ইমানখিনি জনগোষ্ঠী আছে তাত কছাৰীসকল বড়োসকল তো তাত যে ইমানখিনি আমাৰ জনগোষ্ঠী আছে তাৰ মাজত যিকোনো দুটা জনগোষ্ঠী বাছি কিনে বুজি পাইছা তাৰ সাজপাৰৰ বিষয়ে লিখিব দিছে তো তাৰমানে ইজি যোনটো হয় মই সেইটো তোমালোকৰ কাৰণে লৈ আহিছোঁ প্ৰথমটো চোৱা কি হয় এক নম্বৰটো মই লৈ আহিছোঁ যে মিচিং জনগোষ্ঠীৰ সাজপাৰ এইটো আমি চাম চোৱা মিচিং জনগোষ্ঠীৰ সাজপাৰ কি হ'ব চোৱা মিচিং জনগোষ্ঠীৰ সাজপাৰ ভালকৈ চাবা যে মিচিংসকলৰ সাজপাৰ অতি বৈচিত্ৰ্যপূৰ্ণ আৰু তেওঁলোকে নিজে বৈ উলিওৱা ৰঙীন কাপোৰ পিন্ধিবলৈ ভাল পায় চাইছানে অতি বৈচিত্ৰ্যপূৰ্ণ সাজপাৰ হয় আৰু তেওঁলোকে নিজে কাপোৰ তাৰমানে বনায় বুজি পাইছা নিজে বনাই কিনে ৰঙীন কাপোৰ ডিফাৰেণ্ট কালাৰৰ কাপোৰ এইবোৰ নিজে বনাই কিনে পিন্ধি তাৰমানে সিহঁতে ভাল পায় বুলি লাইনটোত কোৱা হৈছে তো ইয়াত দিছে চোৱা মহিলাৰ সাজপাৰ মিচিং জনগোষ্ঠীৰ মহিলাৰ সাজপাৰ কি হয় চোৱা মিচিং মহিলাসকলে কঁকালত এগে মানে মেখেলা পিন্ধে আৰু গাত ৰিভি গাছেং বা গাছৰ তোমাৰ চাদৰ লয় বুজি পাইছা কঁকালত তাৰমানে মেখেলা পিন্ধে মেখেলাটো চিনি পোৱা আৰু এনেকৈ তোমাৰ গাত কি লৈ তোমালোকে কি বুলি কৈছে ইয়াতে ৰিভি গাছেং বা গছৰ চাদৰ লৈ বুলি কৈছে বুজি পাইছা তাৰপিছত চোৱা ইয়াৰ উপৰি তেওঁলোকে বুকুত নিচেক নামৰ এখন কাপোৰ বান্ধি লয় তোমালোকেতো জানাই মিচিং মানুহ তোমালোকৰ চেপ্টাৰটো যে দিয়া আছে তাত চাবা মহিলাসকলে বুকুত এটা কাপোৰ বান্ধি আছে না নাই সেই কাপোৰটো নিচেক হয় বুজি পাইছে এইটো নিচেক বুলি কয় তোমালোকে পিকচাৰটো তাত চাবা মই পিকচাৰ লৈ আহিব পৰা নাই বিকজ তোমালোকক মই ইম্পৰ্টেণ্ট দিব আহিছোঁ ইয়াত বুজি পাইছে তাৰপিছত চোৱা পুৰুষসকলৰ সাজপাৰৰ বিষয়ে কি কৈছে যে পুৰুষসকলে সাধাৰণতে ডিঙিত মিচিং গামোচা আৰু গাত মিবু গালোং তাৰমানে এবিধ বিশেষ তাৰমানে হাতকটা চোলা পিন্ধে বুজি পাইছা হাতকটা কি পিন্ধে চোলা পিন্ধে এইটো প্ৰথম জনগোষ্ঠীটো হৈ গ'ল প্ৰথম জনগোষ্ঠীৰ আমি সাজপাৰৰ বিষয়ে চালোঁ এতিয়া তোমালোকে আহা ছেকেণ্ড জনগোষ্ঠীৰ সাজপাৰ কি কৈছে ইয়াতে ছেকেণ্ড মই কোনটো জনগোষ্ঠী লৈছোঁ চোৱা তোমালোকৰ বাবে মই লৈছোঁ কি কাৰ্বি জনগোষ্ঠীৰ সাজপাৰ কোনটো লৈছোঁ কাৰ্বি জনগোষ্ঠীৰ সাজপাৰ চোৱা কাৰ্বিসকলৰ সাজপাৰৰ এক নিচম্ব শৈলী আৰু বৈশিষ্ট্য আছে মহিলাৰ সাজপাৰ চেম তেনেকৈ লিখিবা মহিলাৰ সাজপাৰ ইয়াত কি হ'ব চোৱা কাৰ্বি মহিলাসকলে কঁকালত পিনি মানে মেখেলা বুজি পাইছে পিনিও মানে মেখেলা হয় পিন্ধে আৰু কঁকালৰ ওপৰত বামকক নামৰ এখন কাপোৰ বান্ধি লয় গাত তেওঁলোকে খংবাব বা যি নামৰ চাদৰ ব্যৱহাৰ কৰে আৰু পুৰুষসকলে কি পিন্ধে চোৱা কাৰ্বি পুৰুষসকলে গাত ছয়ইক নামৰ এবিধ বিশেষ কলা ৰঙৰ হাতকটা চোলা পিন্ধে ইয়াৰ উপৰি তেওঁলোকে মূৰত পহ মানে পাগুৰি মাৰে আৰু কঁকালত ৰিংলং মানে ধুতি সদৃশ কাপোৰ পিন্ধে তো বুজি পাইছা নিশ্চয়
এই তিনিটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মই কুৱেশ্যন তিনিটা তোমালোকক আকৌ দেখাই দিছোঁ এবাৰ। এই তিনিটা তোমালোকে জলদিকৈ কমপ্লিট কৰি লোৱা। কি কৰি লোৱা তোমালোকে এই তিনিটা কুৱেশ্যন চাওক। কোনটো দিছোঁ, এটা আছে উৎসৱ পাৰ্বণৰ বিষয়ে লিখিব লাগে, দুজন ব্যক্তিৰ বিষয়ে লিখিব লাগে, আৰু এটা দিছোঁ কি সাজপাৰৰ বিষয়ে লিখিব লাগে। তো এই তিনিটা কুৱেশ্যন তোমালোকে PDF ক'ত পাবা মই কৈ দিছোঁ। চোৱা তোমালোকে কমেণ্টত চাবা। মই কমেণ্টত তোমালোকৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক দি দিম, ঠিক আছে। যাৰ টেলিগ্ৰাম নাই বাৰু তো হোৱাটছআপৰ পৰা তোমালোকে লৈ ল'ব পাৰিবা, তাত জইন হৈ লোৱা চেনেলটোত, কাৰণ এনেকৈ তোমালোকক গোটেই চিলেবাছখনে কমপ্লিট কৰাই দিয়া হ'ব। তো তোমালোকে টেনশ্যন নল'বা অকণো, তোমালোকে এইটো চেনেল তোমালোকে ধুনীয়াকৈ ফ'ল' কৰিব পাৰা, কাৰণ তোমালোকৰ HSLCৰ আগতে আমি চিলেবাছখিনি কমপ্লিট কৰাই দিম ইয়াতে, বুজি পাইছা। আৰু তোমালোকক প্ৰতিশ্ৰুতি কৰিছিলোঁ মই যে তোমালোকৰ মেমো আহিব, তো মেমো আহিব, তোমালোকে মেমোকো পাই যাবা, বুজি পাইছা। তো তোমালোকে কি কৰিবা চোৱা, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত যাবা, বা এইটো ভিডিঅ' তোমালোকে কমেণ্ট ছেকশ্যনত যাবা, বা আমাৰ চেনেলটো যে ডিছক্ৰিপশ্যন আছে তাত তোমালোকে যাবা, তাত হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ ক্লাছ 10ৰ লিংক আছে, বুজি পাইছা। তো তাত ক্লিক কৰা, ক্লিক কৰি পিনে তাত জইন হৈ লোৱা। তো তাত মই এতিয়া তোমালোকৰ কাৰণে ৰেকৰ্ড কৰি দিম মই লেকচাৰটো, তেতিয়াই তোমালোকৰ নোটছ এটা আপলোড কৰি দিম, তোমালোকে লৈ কিনে প্ৰিণ্ট আউট ওলাই লোৱা, বুজি পাইছা। বা তোমাৰে হাতেৰেও লিখি লোৱা, কাৰণ হাতেৰে লিখি ল'লে এইটো জল্দিকৈ হৈ যায় আৰু ইজি। চোৱা একেবাৰে ইজিখিনি তোমালোকৰ কাৰণে লৈ আহিছোঁ, বুজি পাইছা। তো আহা আমি আগুৱাই যাওঁ। ছাৰ সন্মুখত কি আছে আমাৰ কাৰণে চোৱা, এইটো বহুতে জানে, এইটো মোৰ হোৱাটছআপ নাম্বাৰ হয়, ঠিক আছে। তো তোমালোকৰ যিকোনো ডাউট হওক, তোমালোকৰ এইটো জাৰ্ণিত এই এটা বছৰতে তোমালোকে পঢ়িবা, তো যিকোনো ডাউট হওক তোমালোকে মোক পাৰ্চনেলি মেছেজ কৰিব পাৰা, তোমালোকে মোক পাই যাবা, বা যিকোনো তোমালোকৰ কুৱেশ্যন হওক তোমালোকে মোক মেছেজ কৰি ক'ব পাৰা, বুজি পাইছা। এইটো কাৰণে তোমালোকক মই হোৱাটছআপ নাম্বাৰো এড কৰি দিছোঁ ইয়াতে। তাৰপিছত চোৱা তোমালোকে ছাবস্ক্ৰাইব কৰিবা প্লিজ প্লিজ প্লিজ। চোৱা এনেকুৱা কণ্টেণ্ট কোনেও লৈ নাহে ইউটিউবত, বুজি পাইছা। তোমালোকে আগৰ লেকচাৰ দুটা মোৰ চাবা, গোটেই বুকৰ ভিতৰৰ মেকিং কুৱেশ্যন যোনখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি চব দি দিছোঁ একেবাৰে এটা ভিডিঅ'ত। MCQ, ষ্টেটমেণ্ট বেছ, এছাৰশ্যন ৰিজনছ, তোমালোকৰ 2 মাৰ্ক, 3 মাৰ্ক, 4 মাৰ্ক, লং কুৱেশ্যনছ ইম্পৰ্টেণ্ট যিমানখিনি চব এটা ভিডিঅ'ত 1 ঘণ্টাৰ মাজতে দি দিছোঁ, আৰু এই লেটাৰটো 30 মিনিটছত দি দিছোঁ। তো বুজি পাইছা। তো কম টাইমৰ ভিতৰত গোটেইখিনি তাৰমানে ইম্পৰ্টেণ্ট এটা চেপ্টাৰ কমপ্লিট কৰি লোৱা। অলৰেডি তোমালোকৰ বেটছত 2টা ভিডিঅ' আপলোড হৈ গৈছে, এইটো 3rd লেকচাৰ আছিলে তোমালোকৰ। ইয়াতে তোমালোকৰ বৈচিত্ৰ্যময় অসম যোনটো আছে সেইটো শেষ হৈ গ'ল আজি চিলেবাছ, মানে বৈচিত্ৰ্যময় অসমখন আৰু একো পঢ়িব নালাগে। 3টা কুৱেশ্যন চাই যোৱা, 2টা পাই যাবা, 6 মাৰ্ক তোমালোকৰ ডাইৰেক্ট হৈ যাব, বুজি পাইছা। তো আশা কৰোঁ তোমালোকে লেকচাৰখন ভালদৰে বুজি পালা, আৰু তোমালোকক মই প্ৰতিশ্ৰুতিও দিছোঁ যে যদি তোমালোকে চেনেলটোৰ প্ৰতি ছাপোৰ্ট দেখুওৱা, যদি ছাবস্ক্ৰাইব বেছি হৈ যায়, তেতিয়াহ'লে মই তোমালোকক প্ৰমিছ কৰিছোঁ যে তোমালোকক য'তে চেণ্টাৰ পৰক মই তাত তোমালোকৰ লগ কৰিবলৈ যাম, বুজি পাইছা। তো থেংক ইউ ছ' মাছ, লাভ ইউ অল, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো আজি লেকচাৰটো এইখিনি আছিলে। আজি মই এইখিনিৰ পৰা তোমালোকৰ পৰা বিদায় লৈছোঁ, আৰু এটা নতুন চেপ্টাৰ লৈ কিনে তোমালোকৰ সন্মুখত মই আকৌ উপস্থিত হ'ম। তো আশা কৰোঁ তোমালোকৰ এই ভিডিঅ'টো ভাল লাগিলে। তো ভাল লাগিছে যদি তোমালোকে ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্টত জনাবা কেনেকুৱা হৈছে। তো যোৱা এতিয়া নোটছখিনি লোৱা আৰু পঢ়ি থাকা ভালকৈ। লাভ ইউ অল, থেংক ইউ ছ' মাছ।